মঞ্চৰ এইটো বিংশতিতম প্ৰতিষ্ঠা দিৱস সেই উপলক্ষে আমি এই বিশেষ কাৰ্যসূচী ৰাখিছোঁ। গোটেই অসমত বিজ্ঞান আৰ্হিৰ এটা প্ৰতিযোগিতা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ মাজত। এইটো গোটেই এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ এইবিলাক হৈ আছে, জিলা ভিত্তিক, আৰু জিলা ভিত্তিক হোৱাৰ পিছত এই অনুষ্ঠানটো ৰাজ্যিক ভিত্তিত হ'ব IIT গুৱাহাটীত অহা 6-7 জুলাইত। গতিকে ইয়াৰ পৰা আমি প্ৰথম দুটা গ্ৰুপ হ'ব ইয়াত, A গ্ৰুপ আৰু B গ্ৰুপ। A গ্ৰুপত আমাৰ হাইস্কুলৰ ল'ৰা ছোৱালী আৰু B গ্ৰুপত কলেজৰ হায়াৰ ছেকেণ্ডেৰী মানে। গতিকে এই দুটা গ্ৰুপৰ মাজত আমি দুটা গ্ৰুপ আমি চিলেকশ্যন কৰিম। তাৰমানে 4টা গ্ৰুপ ইয়াৰ পৰা চিলেকশ্যন হৈ যাব আৰু এওঁলোকে ৰাজ্যিক যি তাতে প্ৰদৰ্শনী প্ৰতিযোগিতা হ'ব তাত তেওঁলোকে যোগদান কৰিব। আৰু তাৰ পৰা যিবিলাক চিলেকশ্যন হয় তাতে তেওঁলোকক চবকে পুৰস্কৃত কৰিব আৰু তাৰ পৰা হয়তো ইণ্ডিয়া লেভেলত যদি কিবা হয় তালৈকে তাৰ পৰা যাব পাৰিব। তাৰপিছত ইয়াতে আমি প্ৰত্যেকটা গ্ৰুপকে যিবিলাক পাৰ্টিচিপেণ্টছ আছে সেই পাৰ্টিচিপেণ্টছক আমি প্ৰত্যেককে চাৰ্টিফিকেট দিম আৰু তেওঁলোকক একোটা সৰু গিফ্ট দিম আমি ইয়াৰ প্ৰত্যেকটা পাৰ্টিচিপেণ্টছক। আৰু ফাৰ্ষ্ট ছেকেণ্ড যি 4টা গ্ৰুপ হ'ব সেই 4টা গ্ৰুপৰ কাৰণে আমি বিশেষ পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ। আৰু এই আমাৰ যিহেতু স্বেচ্ছাসেৱী সংগঠন, গতিকে আমি প্ৰত্যেকেই নিজে অৰিহণা দি এইবিলাক আমি আগবঢ়াইছোঁ। আমাৰ প্ৰত্যেকজন সদস্য ইয়াত জড়িত হৈ আছে, প্ৰত্যেকজন সদস্যই ইয়াত অৰিহণা যোগাইছে আৰু তাৰ পৰাই আমি ছাত্ৰ ছাত্ৰীখিনিক উপকৃত কৰাৰ কাৰণে আমি এই কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। মোৰ নাম শ্ৰী ৰক্তিমা কলিতা, মই পলাশবাৰী ছোৱালী স্কুলৰ পৰা আহিছোঁ। মই 10মান শ্ৰেণীৰ ছাত্ৰী। মই প্ৰথমতে ইলোৰাম বিজ্ঞান মঞ্চক ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ এইটা অনুষ্ঠান পাতিছে, তো ইয়াত বহুত ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে, তাৰ ফলত বহুতো সমস্যাৰ সমাধান হিচাপে লৈ আহিছে। তো ক'বলৈ গ'লে আমাৰ এতিয়া বৰ্তমান সময়ত আমাৰ বহুতো সমস্যাৰ সৃষ্টি হৈছে, তো চৰকাৰ সমাধান কৰি আছে, বাট তথাপিও আমাৰ ছাত্ৰ ছাত্ৰী হৈছে শিক্ষা অনুষ্ঠানবিলাকত। তো এইবিলাক যেতিয়া হৈ থাকিব, তো ভৱিষ্যতে এটা বিজ্ঞানী বা আমাৰ ভাৰতত এটা ভাল বিজ্ঞান ওলোৱাটো সম্ভাৱনা বহুখিনিয়ে আছে। তো আমাৰ সমাধান হিচাপে ধৰ পানীৰ সমস্যাৰ সমাধান ওলাইছে বা কিছুমানে আৱৰ্জনীয় বস্তু বা প্লাষ্টিকৰ সমাধান ওলাইছে, তো তাৰ বাবে আমাৰ বহুতো সমস্যাৰ সমাধান ওলাইছে। তো মই ইলোৰা বিজ্ঞান মঞ্চক এইবাবে মই ধন্যবাদ জনাইছোঁ। তো আমাৰ বহুখিনিয়ে সুবিধা হৈছে, আমি বহুখিনি শিকিব পাৰিছোঁ, লগতে শিকিব পাৰিছোঁ। আমি এইটো বনাইছোঁ, তো আমি বনালে তো আমি অংশগ্ৰহণ কৰিবৰ কাৰণে বনাইছোঁ। তথাপিতো কিন্তু আমিতো প্ৰথমতে আমি জনা নাছিলোঁ এইবিলাক কথাৰ, বা আমি যদি অংশগ্ৰহণ কৰিব নাহিলোঁ হয় তো আমি এইবিলাকৰ কথা আমি বুজি নাপালোঁ হয়। তো আমি অংশগ্ৰহণ কৰিব পাৰিছোঁ, আমি নিজেও বনাইছোঁ, আমি এটা নিজৰ সমস্যা সমাধান কৰিছোঁ বুলি আমি ভাবোঁ। তো সমস্যা সমাধান কৰিছোঁ, ভৱিষ্যতে আমিও দেশখনৰ বাবে কিবা এটা কৰিব পাৰিম বুলি সেইখিনি আশা কৰোঁ। এই অনুষ্ঠানটোৰ ওপৰত যথেষ্ট উপকৃত হৈছে আৰু যে আমাৰ উঠি অহা ল'ৰা ছোৱালী এনেই যাতে মানে বিজ্ঞান মনস্ক হৈ আৰু নতুন উদ্ভাৱন কৰিব পাৰে, সেইটো আশা ৰাখিয়ে আমি আচলতে এই কাৰ্যসূচী গোটেই অসমতে লৈছে। আমি দক্ষিণ কামৰূপ শাখাই কামৰূপ গ্ৰাম্য জিলাৰ হৈ আমি ইয়াত অনুষ্ঠিত কৰিছোঁ, যাতে উঠি অহা ল'ৰা ছোৱালীখিনিয়ে বিজ্ঞান মনস্ক হৈ আহি আৰু নতুন উদ্ভাৱন কৰে, সমাজৰ উন্নতি হয়, সেই কামনা কৰিছোঁ। ইয়াত বহুত স্কুলৰ আছে, আমাৰ 35 গ্ৰুপ আৰু স্কুলো বহুত আছে। এই অনুষ্ঠানটোৰ যদিও উদ্দেশ্যটো স্পষ্ট, তথাপি আপোনালোকৰ মুখৰ পৰা জানিব বিচাৰিম এই উদ্দেশ্যটোৰ ক্ষেত্ৰত। উদ্দেশ্য আমাৰ হ'ল, আমাৰ বিজ্ঞান মনস্কতাটো আমি মানে বিজ্ঞানৰ অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে আমাৰ ইলোৰা বিজ্ঞান মঞ্চ অহৰহ কাম কৰি আছে, আৰু সেইটো যাতে সমাজৰ পৰা দূৰ হয়, অন্ধবিশ্বাস কুসংস্কাৰ দূৰ হয়, আৰু তাৰ মাজেৰেও যাতে উদ্ভাৱনী শক্তিটো আৱিষ্কাৰ হৈ ওলাই আমাৰ মাজৰ এই গাঁও অঞ্চলৰে আমাৰ এই অঞ্চলৰ পৰা যদি কিছু ল'ৰা ওলাই উদ্ভাৱন নিজৰ শক্তিটো, সেইটো কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।